हेलो गाइस वेलकम बैक टू माय चैनल। आज आमी अलप ओলাই আহিছো ফুৰিবলৈ। এয়া হৈছে আমাৰ নিশাজি আৰু মা আছে লগত। আমি আজি অলপ ফুৰিবলৈ ওলাই আহিলো মনটো ফ্ৰেছ কৰো আৰু তাৰপিছত আমি য'ত আহিম বুলি কৈছিলো আমি উপস্থিত হলো আৰু বৰ্তমান এতিয়া ভিতৰলৈ সোমাই চাওঁ কি কি আছে। দেখিবলৈ বহুতেই ধুনীয়া। মোৰ মানে সোমাই কিনে এণ্টাৰ কৰাৰ লগে লগে মানে মোৰ মনটো মানে বহুতেই ভাল লাগিছে। আপোনালোক আহিব, ইয়াত ভিজিট কৰিব। তিনিচুকীয়া ডিব্ৰুগড় বাইপাছ ওচৰত আছে। ইয়াত মই ডিটেইলছটো দি দিম আপোনালোকে। মই আৰু দেখাব গৈ আছোঁ। ইয়াত কিবা এখন পষ্টাৰ দিয়া আছিলে 31st কাৰণে। আৰু এতিয়া গৈ ভিতৰত চাওঁ আৰু কি কি দেখা পাওঁ। অলপ ফুৰিম আৰু আপোনালোকক ভিডিঅ'টো দেখাম। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। এইখন মোক বহুত ভাল লাগিছে গাড়ীখন। এইটো গাড়ীখন লাষ্টৰ সময়ত মই অলপ চলাই যাম। এতিয়া ৱাও, ধুনীয়াকৈ ফুল খাইছে আৰু খ্ৰীষ্টমাছৰ কাৰণে ভাল ডেক'ৰেশ্যন কৰিছে। আৰু আমি ৰেষ্টুৰেণ্টটো ক'ত আছে আমি নাজানো। ইয়াত থকা ল'ৰা এজনে আমাক দেখাবলৈ লৈ গৈছে। তাৰপিছত এই হৈছে নিশা। বেয়া ফূৰ্তি আৰু আজি ফুৰিব পাইছোঁ। আগতে বহুত ফুৰা হৈছিলে, বাট আজিকালি মোৰ ডিউটিৰ কাৰণে মই ফুৰিব নাপাওঁ। তাইও মানে বহুত বকে। ইয়াত এখন ধুনীয়া বেনাৰ দিছে 31st কাৰণে। আৰু ইয়াত সোমোৱাৰ আগত ৰেষ্টুৰেণ্টৰ ভিতৰত সোমোৱাৰ আগত এণ্ট্ৰি কৰে, নাম ফোন নম্বৰ চব লয়। আৰু ইয়াত আমি বহি আছোঁ। এতিয়া চাওঁ কি খাওঁ, অৰ্ডাৰ কৰি এবাৰ ভালকৈ ডিটেইলছটো লৈ লওঁ কি কি আছে। ইয়াত বহুত আইটেম আছে। মৰ্ণিং সময়ত চব ব্ৰেকফাষ্টবিলাক এতিয়া আছিলে। কি পোহা, আলু পৰাঠা, ফ্ৰুটছ আৰু চালাড, জুচ, এগ ফ্ৰেছ কাটিং ফ্ৰুট থৈছে। আৰু ইয়াত বহুত কিবা কিবি মূৰ্তিবিলাক থৈছিলে ধুনীয়া ধুনীয়া। তাৰপিছত মই আৰু মা অলপ ডিছকাশ্যন কৰি আছোঁ কি খাওঁ নাখাওঁ। ইয়াত ইমান ধুনীয়া নাজাৰাটো। ইয়াত বহি কিনে ধুনীয়াকৈ চুইমিং পুলটো দেখা পায়। মোৰ মন গৈছে চুইমিং পুলত যাম। ইয়াত আমাৰ অৰ্ডাৰ কৰিছোঁ কফি। কফি খাই খাই ধুনীয়া ভিউ চাই আমি ভিডিঅ' অলপ ৰিল চিলছ বনাম পিছত। অলপ এতিয়া কফিটো খাই লওঁ। তাৰপিছত আমি ৰেষ্টুৰেণ্টৰ পৰা ওলাই কিনে ৱাছৰুম ইমান ধুনীয়া। ইয়াত অৰিজিনেল ফ্লাৱাৰ এটা আছে, মেৰিগ'ল্ড। তাৰপিছত ইয়াত আছে আপোনাৰ বহুত মানুহ। আমি নাহা আগতে চাই মেলি ওলাই যোৱা দেখিছিলোঁ। তাৰপিছত ইয়াত চুইমিং পুলত ধুনীয়াকৈ গা চা ধুই কিনে ইয়াত ৰেষ্ট কৰিব আছে। কিন্তু এতিয়া ঠাণ্ডা দিন, চব চুইমিং কোনো নকৰে। আৰু এইটো বস্তু ইয়াত পানী আছে। এইখন হৈছে মই যাম বুলি ভাবিছিলোঁ ইয়াৰ ভিতৰত, কিন্তু নাযাওঁ কাৰণ ইয়াত ৰিজাৰ্ভ বুলি লিখা আছে। মানে ভাল নালাগে। ভিউটো চব এইখন মোক চবতকৈ ইয়াত ভাল লাগিছে। এখন চলাব পালে ভাল আছিলে, কিন্তু মানুহ নাছিলে। মই এনেই ভিডিঅ' লৈছোঁ বাছ। আৰু ইয়াৰ পৰা ৰেষ্টুৰেণ্টৰ পৰা আমি ওলাই দিয়াৰ পাছত তিনিচুকীয়া ডেইলি মাৰ্কেটত আহি গ'লোঁ। ডেইলি মাৰ্কেটত চাওঁ এতিয়া কি কি পাওঁ। আৰু মেইন এতিয়া মাৰ আমাৰ ফুল লাগে বোলে। এতিয়া কোনটো ফুল বিচাৰিছে মই সেইটো ভালকৈ নাজানো, কিন্তু ইয়াত সোধ পোছ কৰিব আৰু এইটো সোধ পোছ কৰা সময়তে ক'লে কি ফুলটো নাই ইয়াত। ত' আমি আগবাঢ়ি দিছোঁ আৰু ইয়াত টাইম ৱেষ্ট নকৰোঁ আৰু অলপ মাৰ্কেট ফালে ভিতৰত যাওঁ। খ্ৰীষ্টমাছৰ কাৰণে যি ধুনীয়া ডেক'ৰেশ্যন কৰিছে, মানে মাৰ্কেটটোৱে খ্ৰীষ্টমাছ আৰু। তাৰপিছত আহি গ'লোঁ আমি গৰিবকা মল, বিশাল। আমাৰ নিচাই গৈ কিনে চিধা ব্ৰাছকে চাইছে আৰু নাজানো আৰু কিমান চমকাব। মই ক'লোঁ মই নলওঁ, চিধা যাওঁ খোৱা ছেকশ্যনত।
এইবিলাক বস্তু মই ল'লোঁ, কিন্তু ধৰিব পৰা নাই। নিচাক ক'লোঁ বাকেট লৈ আনিবলৈ, তাই বাকেট আনিব গৈছে আৰু লৈ মেলি আমি ওলাই দিলোঁ। ৰুমত পাই গ'লোহি মই, আৰু এতিয়া মই নুখুলোঁ, ফ্ৰেছ আপ হৈ মেলি কিনে বস্তুখিনি কি কি লৈছোঁ দেখাম। মই ল'লোঁ আলু ভুজিয়া এটা, 3টা লৈছিলোঁ, আমি 3জনে এটা এটা ল'লোঁ। এইটো বিস্কিট এটা ল'লোঁ, তাৰপিছত মই চকলেট ল'লোঁ। চকলেটটো মোৰ বহুত ভাল লাগে, জেলিটো। আৰু কি লৈছিলোঁ, অ'টছ নহয়, এইটো কেলক্স লৈছিলোঁ, কিন্তু মই কেতিয়াও ট্ৰাই কৰা নাই, আজি এবাৰ প্ৰথমবাৰ ট্ৰাই কৰিম। আৰু তাৰপিছত ল'লোঁ এইটো ইডলি পিঠা বনোৱা ষ্টেণ্ড এটা ল'লোঁ। গোটেই এইটো ল'লে মানে বহুত দাম ল'ব আছিলে, এইটো কিন্তু অনলি ফৰ 149 ৰুপিছত পালোঁ মই, বহুত ধুনীয়া। আৰু মই এইটো মেক্ৰণি পেকেটটো ল'লোঁ, মেক্ৰণি ভাল লাগে মোৰ, এটা ল'লে এটা ফ্ৰী পায়। আৰু এটা চকলেট মেংগোটো বহুত ভাল লাগে মোৰ। আৰু ল'লোঁ মেয়নিজ এটা, তাৰপিছত কি লৈছিলোঁ, মচলা থোৱা এটা টেমা লৈছিলোঁ। ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ, বাই বাই।